হাই ভিউৱান, আজি লৈ আহিছোঁ জলফাইৰ মিঠা টেঙা জ্বলা এবিধ আচাৰ। ইমান টেষ্টি হয়, মিনিটতে এদিনতে বনাব পাৰিব। ৰ'দত শুকুৱাই থকাৰ কোনো দৰকাৰেই নাই। অতি সহজে বনাব পৰা, খাবলৈ খুব টেষ্টি, ৰুটিৰ লগতো খাব পাৰিব আপোনালোকে। এতিয়া মই কেনেকৈ বনালোঁ এই আচাৰবিধ, আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। মোৰ এয়া একদম ৰেডি হৈ গ'ল। মোৰ ভইচটো অকণমান আপোনালোকে বেলেগ পাব পাৰে, মোৰ চৰ্দি জ্বৰ হৈ আছে, সেইকাৰণে। আপোনালোকৰ কেনেকুৱা, ভালে আছেনে বাৰু? মোৰ পিছে বৰ ভাল নহয়, তথাপিও আহকচোন বাৰু। এতিয়া এয়া মই লৈ লৈছোঁ বজাৰৰ পৰা জলফাই, আৰু জলফাইখিনি ইমান ধুনীয়াকৈ বজাৰত ওলাই আছে নহয়। যিহেতু এতিয়া শীতৰ দিনকেইটাত আচাৰ বনোৱাৰে ছিজন নহয়নে? কিমান যে ফল মূল ওলাই থাকে, দেখি একদম ভাল লাগি যায়। গোটেইবোৰ যেন লৈ আহোঁ এনেকুৱা লাগে। আৰু 2 কেজিমান মই লৈ আহিছিলোঁ। পিছে আজি মই অলপহে বনাম, মিঠা অলপ দিয়াকৈ। আৰু এই আচাৰবিধ আপোনালোকে যিসকলে চেনি নাখায় তেখেতসকলেও খাব পাৰিব, গুড়ৰ সৈতে বনাম। আৰু জলফাই এয়া দেখিছেনে, একদম মানে ঠাৰিটো এৰুৱাওঁতে গম পাইছে যে একেবাৰে পকা, মানে কেঁচা নহয় দেই। সেইকাৰণে মই বইল নকৰোঁ, ধুই পখালি ল'লোঁ। এতিয়া মই কাটোতেই গম পাব কিমান কোমল, চাবচোন, সেয়া দেখিছেনে। আৰু এই কাটাৰ জোখটো নিজৰ কথা, কেনেকৈ লাগে আপোনালোকক। একেবাৰে মিহিকৈ লাগে যদি ৰুকি পেলাব, নহ'লে একেবাৰে পিহিয়ে পেলাব। আৰু যদি নালাগে এনেকৈ মোৰ জোখত কাটি ল'ব। মই এনেকৈ কাটি লৈছোঁ মাজতে। এতিয়া এইখিনি ধুনীয়াকৈ কাটি লোৱাৰ পিছত ৰ'দত শুকুৱাৰ দৰকাৰ নাই। আৰু যিহেতু ইনষ্টেণ্ট বনাই খাব পৰা আচাৰ বনাইছোঁ, সেইকাৰণে মিনিটতে আপোনালোকে বনাই ল'ব পাৰে। এটা দিনতে আচলতে বনাব পৰা আচাৰবিধ। আৰু এইখিনি পূৰা হৈ গ'ল। বহুত বেছি মই বনোৱা নাই, মই অলপহে বনাইছোঁ মিঠা জ্বলা আচাৰ। আৰু মই ভিডিঅ'টোত আপোনালোকক জনাম কি দিলে বহুত দিনলৈও এনেকৈ ৰাখিব পাৰিব, ইনষ্টেণ্ট ৰ'দত নিদিয়াকৈ বনোৱা আচাৰ। এইখিনি হৈ যোৱাৰ পিছত এতিয়া প্ৰথমতে গুড়খিনি কাটি লওঁ। গুড় নিজৰ জোখত দিব লাগে। মই অকণমান টেঙা ভাৱটো থকাকৈহে কিন্তু গুড়খিনি ব্যৱহাৰ কৰিম, একেবাৰে মিঠা কৰি মানে নেপেলাওঁ। আৰু যদিও মিঠা আচাৰেই বনাইছোঁ, অকণমান টেঙা জ্বলা মিঠা এইকেইটা গোটেইকেইটা ভাৱ থাকিব লাগে। আৰু গুড়খিনি কাটি ল'লোঁ। এইফালে কেৰাহী এখনত ধনিয়া গুটি, চফ, পাঁচফোৰণ, জিৰা আৰু চফ আৰু অকণমান বেছিকৈ দি দিছোঁ। চফ অকণমান মিঠা আচাৰত বেছি হ'লে ভাল লাগে। আৰু এয়া দিলোঁ ঘৰতে শুকোৱা শুকান জলকীয়া। এই গোটেইখিনি অকণমান মানে ফুটাকৈ আৰু জাষ্ট গোন্ধটো অহাকৈ অকণমান ভাজি ল'লোঁ। লৈ এতিয়া এই মিক্সি জাৰটোত ক্ৰাছ কৰি ল'ম। এইকাৰণে ক্ৰাছ কৰি ল'ম কৈছোঁ, একদম মানে চফ্ট, মানে পাউডাৰ কৰি নিপিছোঁ। অকণমান মানে যেতিয়া আচাৰটো খোৱা যায় তেতিয়া জিভাত লাগিলে ভাল লাগে মছলাৰ গুটি। আৰু এতিয়া এখন কেৰাহীত মাষ্টাৰ্ড অইল এনেকৈ হেতা এখনেৰে 2 হেতা দি লৈছোঁ। আপোনালোকে যেনেকৈ বিচাৰে, অকণমান বেছি অইল ল'ব বিচাৰিলেও ল'ব পাৰে, কিন্তু সৰিয়হৰ তেলহে ব্যৱহাৰ কৰিলে ভাল লাগে দেই। এতিয়া তেলখিনি অকণমান মানে পাগ হোৱাৰ পিছতে মই এয়া জলফাইখিনি দি দিলোঁ। আৰু জলফাইখিনি এটা বস্তু মন কৰিছেনে, পানীত কিন্তু যদিও পানীয়ে ধুই লৈছোঁ, ৰ'দত শুকুৱাই লোৱা নাই, কিন্তু পানী থকাকৈ মানে ইয়াত দি দিয়া নাই। আচলতে আপোনালোকে কি কৰিব, ধুই লোৱাৰ পিছত পাৰিলে শুকান কাপোৰে মচি ল'ব, তেতিয়া আৰু কথা নাই। আৰু এয়া ক'লা নিমখ, ব্লেক চল্ট অকণমান দি দিছোঁ। মিঠা আচাৰত সদায় অকণমান নিমখ দিলে মিঠাটোৰ সোৱাদ অকণমান বেছি ভাল লগা হয় খাবলৈ, বেলেঞ্চ এটা হয়। নৰ্মেল নিমখ আপোনালোকে দিব পাৰে। আৰু ভাজোঁতে এয়া দেখিছেনে, একেবাৰে ল' ফ্লেমত ভাজিছোঁ। জলফাই কালাৰ চেঞ্জ হৈ গ'ল, গ্ৰীণৰ পৰা গৈ অলপ বেলেগ কালাৰ হ'ল, দেখিলে। তাৰপিছতে দি দিলোঁ অকণমান লাল মিৰ্চ পাউডাৰ আৰু সেয়া মিক্সিত পিচি লোৱা গোটেই মছলাখিনি। বহুত বেছি মছলাও মই ব্যৱহাৰ নকৰোঁ আচাৰত। মোৰ আগৰ কৰ্দৈ আচাৰটোতো আপোনালোকে দেখিছেই, আৰু খাবলৈ বহুত টেষ্ট হৈছে। মোৰ ল'ৰাই ৰাতিপুৱা গধূলি দুপৰীয়া কথাই নাই, আৰু মাছ মাংস থাকক নাথাকক সি মানে আচাৰ লৈ খাবই, মানে সেইখিনি আচাৰ আৰু বেছি দিন নাযায়। আৰু এইখিনি এতিয়া বনাইছোঁ, এইখিনি কথা আৰু মানে বনাই হোৱাৰ পিছতহে ক'ব পাৰিম। এতিয়া এয়া
ধুনীয়াকৈ মছলাখিনি সৈতে লৰাই কম জুইত ভাজি আছোঁ আৰু মানে জলফাইৰ যিটো নিজা পানী অলমোষ্ট মানে নাইকিয়া হৈ গ'ল আৰু অকণমান সিজা যেন পাবই আৰু আপোনালোকে এনেকৈ পিহি চালে। তাৰপিছতে এতিয়া দি দিলোঁ এয়া গুড়। একেবাৰে সহজ সাধাৰণ, বনাবলৈ সহজ, খাবলৈ সহজ। আৰু গুড়ে কিন্তু কিছুমান ক্ষেত্ৰত ভিনেগাৰৰ বহুত কাম কৰে। কেতিয়াবা আমি সাধাৰণতে ভিনেগাৰ নিদিয়া আচাৰতো, আগৰ দিনততো ভিনেগাৰ নাছিলেই নহয়নে, তেতিয়া আমাৰ আইতাহঁতে গুড় ব্যৱহাৰ কৰিছিলে। এনেকৈ আচাৰ ভালে ৰাখিবলৈ ৰ'দত দিয়ে আৰু গুড় ব্যৱহাৰ কৰে। আৰু যিসকলে বহুত দিন ৰাখিব খোজে ভিনেগাৰটো এড কৰি দিলে ভাল হয় আৰু এনেকৈ একদম মানে কম জুইত মই লৰাই ভাজিলোঁ। তাৰপিছতে এতিয়া সেয়া ভিনেগাৰ এচামুচ মই ইয়াতে এড কৰি দিছোঁ দেই। আৰু এতিয়া এইখিনি এনেকৈ ল' ফ্লেমতেই মই লৰাই ভাজি আছোঁ। যদি 2-3 দিন থাকে নহয়, এই জলফাইৰ আচাৰৰ কালাৰটো আৰু চেঞ্জ হৈ আহিব। একদম মানে এটা ক'লা কালাৰ এটা আহি যাব। প্ৰথম অৱস্থাত অকণমান কালাৰটো মানে লাইট হৈ থাকে, কিন্তু 2-3 দিন ৰাখি দিয়াৰ পিছত মিঠা ভাৱটো মানে জলফাইখিনিত একদম সোমাই যাব। তাতে আকৌ ভিনেগাৰ দি দিয়া হৈছেই নহয়নে, একদম নিমখ আৰু মানে গুড়ৰ যিখিনি ৰস একেবাৰে জলফাইত সোমাই যাব আৰু লগতেই খাব পাৰিব আপোনালোকে। সেই টেষ্টটো কৰি ল'ব। এতিয়া মই জোখটো চাই ল'লোঁ। যদি আপোনালোকে বেছি মিঠা খাব খোজে, বেছি মিঠা দি দিলেই হ'ল, মানে গুড় বেছিকৈ দি দিব। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, আচাৰৰ একেবাৰে চিম্পুলকৈ সাধাৰণকৈ বনাইছোঁ মই, তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। আপোনালোকৰ লাইক কমেণ্টে মোক বহুত অনুপ্ৰাণিত কৰে। আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে। বহুত ধন্যবাদ।